বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়াৰ পৰা প্ৰতিবাদ কৰিব নোৱাৰিব তেনে এক ফেচিষ্ট তথা স্বৈৰাচাৰী নিৰ্দেশনাই আহিল দিল্লী বিশ্ববিদ্যালয়ৰ পৰা। দিল্লী বিশ্ববিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি শেহতীয়াকৈ যিখন জাননী দিছে সেই জাননীয়ে চকু কপালত তুলিছে ছাত্ৰ সমাজৰ। ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ দমনৰ এয়া এক সুপৰিকল্পিত কৌশল নেকি? শেহতীয়াভাৱে দেশজুৰি চৰ্চিত নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নতুন দিল্লীৰ যন্তৰ মন্তৰত বিভিন্ন ছাত্ৰ সংগঠনৰ তৰফৰ পৰা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে। কিন্তু এই প্ৰতিবাদৰ মাজতে দিল্লী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা এখন বিশেষ জাননীক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াক সুৰক্ষা সম্পৰ্কীয় সতৰ্কবাণী বুলি অভিহিত কৰিছে যদিও সচেতন মহল আৰু ছাত্ৰ সমাজৰ মতে এয়া আচলতে ছাত্ৰ ছাত্ৰীৰ গণতান্ত্ৰিক অধিকাৰ আৰু প্ৰতিবাদৰ কণ্ঠ ৰোধ কৰাৰ এক সুপৰিকল্পিত দমনমূলক কৌশল। জাননীখনত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰিছে যে যন্তৰ মন্তৰত কোনো ধৰণৰ বেআইনী সমাৱেশ বা প্ৰতিবাদত অংশ ল'লে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব, যাৰ ফলত তেওঁলোকৰ শৈক্ষিক কেৰিয়াৰ আৰু ভৱিষ্যতৰ চাকৰিৰ সুযোগ হেৰাই যাব পাৰে। প্ৰশাসনৰ এই ভাষ্যক এতিয়া এক মুকলি ভাবুকি হিচাপে গণ্য কৰা হৈছে। সমালোচকসকলৰ মতে উচ্চ শিক্ষা প্ৰতিষ্ঠান এখনৰ কাম হ'ব লাগে ছাত্ৰ ছাত্ৰীক অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ শিকোৱা আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰা। কিন্তু তাৰ বিপৰীতে দিল্লী বিশ্ববিদ্যালয়ে কেৰিয়াৰ ধ্বংস কৰাৰ ভাবুকি দি ছাত্ৰ ছাত্ৰীৰ মনত ভয়ৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, যাতে কোনেও ভুৱা পৰীক্ষা ব্যৱস্থা বা দুৰ্নীতিৰ কেলেংকাৰীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব নোৱাৰে। ভাৰতীয় সংবিধানৰ 19 নম্বৰ অনুচ্ছেদে দেশৰ প্ৰতিগৰাকী নাগৰিককে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ আৰু সমবেত হোৱাৰ গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰিছে। কিন্তু বিশ্ববিদ্যালয় প্ৰশাসনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ দোহাই দি সমগ্ৰ প্ৰতিবাদটোক বেআইনী সজোৱাৰ যি চেষ্টা চলাইছে তাক এক ফেচিবাদী মানসিকতাৰ প্ৰতিফলন বুলি ক্ষোভ প্ৰকাশ কৰিছে বহু জ্যেষ্ঠ শিক্ষাবিদ তথা সমাজৰ বিশিষ্ট লোকে। জাননীখনৰ শেষৰ অংশত প্ৰশাসনে বৰ্তমানৰ পৰিস্থিতিক লৈ ভুৱা আৰু বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ হোৱাৰ কথা উল্লেখ কৰিছে। ছাত্ৰ নেতাসকলৰ মতে এইটো প্ৰতিবাদৰ মূল ইছ্যু অৰ্থাৎ প্ৰশ্নকাকত ফাদিল বিষয়টোক পাতল কৰাৰ আৰু জনসাধাৰণৰ দৃষ্টি অন্য দিশলৈ ঘূৰাই নিয়াৰ এক পুৰণি কৌশল বুলি তেওঁলোকে অভিহিত কৰিছে। প্ৰশ্নকাকত ফাদিলৰ দৰে গুৰুতৰ কেলেংকাৰীয়ে যেতিয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে, তেতিয়া তেওঁলোকৰ কাষত থিয় হোৱাৰ পৰিৱৰ্তে দিল্লী বিশ্ববিদ্যালয় প্ৰশাসনে শাসকীয় পক্ষক সুৰক্ষা দিয়াৰ বাবেহে এনে জাননী জাৰি কৰা বুলি অভিযোগ উঠিছে। কেৰিয়াৰ আৰু আইনী ব্যৱস্থাৰ ভয় দেখুৱাই ছাত্ৰ আন্দোলনক দমন কৰাৰ এই কৌশলে গণতন্ত্ৰৰ যি চতুৰ্থ স্তম্ভ আৰু শিক্ষা ব্যৱস্থাৰ বাবে এক বিপজ্জনক সংকেত বহন কৰিছে। ধন্যবাদ।